আজি শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ 8টা বছৰ পাৰ হৈ 9টা বছৰ ভৰি দিব ওলাইছে। অহা 1 আগষ্ট তাৰিখে এই হত্যাকাণ্ডই 9টা বছৰ ভৰি দিব। যোৱাকালিৰ দিনটোত চলিত অসমৰ বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধী দলৰ 3জনকৈ সন্মানীয় বিধায়কে শহীদ লাফিকুল ইছলাম আহমেদৰ ন্যায় প্ৰসংগ উল্লেখ কৰি যি প্ৰশ্ন উত্থাপন কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ দিওঁতে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে 2017 চনত শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন হোৱা যি স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম লিডেড বাই অনুৰাগ টাংখা, সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে 6জন ব্যক্তিক আটক কৰিছিল শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগতে জড়িত থকাৰ অভিযোগত। আৰু তাৰ পৰৱৰ্তী সময়ত 2017 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখে গোটেই হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে বা কেন্দ্ৰীয় চৰকাৰৰ কথাস্বৰূপে এই তদন্ত প্ৰক্ৰিয়া CBI লৈ হস্তান্তৰ কৰিছিল। আৰু পৰৱৰ্তী সময়ত আমি আপোনালোক আটাই জানে যে ABMCৰ ধাৰাবাহিকভাৱে CBIও যে তদন্তৰ নামত এটা ভেকু ভাওনা কৰি আছে, এই কথাখিনি আমি উদঙাই দি বাৰে বাৰে নতুন দিল্লীৰ পৰা যন্তৰ মন্ত্ৰৰ পৰা আৰম্ভ কৰি চালাঘাটীলৈকে কোকৰাঝাৰলৈকে আমি প্ৰতিবাদ কৰি আহিছোঁ। এই প্ৰতিবাদ সমগ্ৰ অসম জুৰি এই প্ৰতিবাদ হৈছিল। কিন্তু যোৱাকালি প্ৰশ্নৰ যেতিয়া অসম চৰকাৰে শহীদ লাফিকুল ইছলাম আহমেদৰ ন্যায় প্ৰসংগত যি উত্তৰ দিলে, জনালে যে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে 2017 চনত শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী হিচাপে অভিযুক্ত 6জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আমি অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, অসম আৰক্ষীক প্ৰশ্ন কৰিছোঁ যে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে নাম সাঙুৰ হোৱা যি 6জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে, এই কথা আজি 8টা বছৰে কিয় অসমৰ জনগণৰ পৰা ABMCৰ পৰা শহীদ লাফিকুল ইছলাম আহমেদৰ পৰিয়ালৰ পৰা কিয় লুকুৱাই ৰখা হ'ল? আমি ABMCয়ে SITয়ে যি 6জন ব্যক্তিক শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত 2017 চনত গ্ৰেপ্তাৰ কৰিছিল, সেইসকলৰ নাম তথ্য জানিব বিচাৰিছোঁ। সেইসকল ব্যক্তিৰ বৰ্তমান কি ষ্টেটাছ, অসম আৰক্ষীয়ে সেই ব্যক্তিসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে, সেই ঘটনাখিনি আমি জানিব বিচাৰিছোঁ। তদুপৰি আপোনালোক আটাই জানে যে 2021 চনৰ 2 আগষ্ট তাৰিখে CBI এখন জাননীৰ জৰিয়তে ভদ্ৰেশ্বৰ বসুমতাৰী, ৰূপা ব্ৰহ্ম আৰু ডিংকুৰ মুছাহাৰী এই 3জন ব্যক্তিক লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী হিচাপে চিহ্নিত কৰি নাম ফটো ৰিলিজ কৰিছিল। আৰু সেই হত্যাকাৰীসকলৰ সন্ধান দিওঁতাক 2 লাখ টকাৰ পুৰস্কাৰ পৰ্যন্ত ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত 2021 চনতে যোৱাকালি বিধানসভাত দাখিল হোৱা তথ্য অনুসৰি বা আমি গম পোৱা অনুসৰি CBI গোটেই হত্যাকাণ্ডৰ ঘটনাটো চাৰ্জশ্বিট দাখিল কৰিছিল। এতিয়া যোৱাকালিৰ দিনটোত অসম চৰকাৰে জনাইছে যে 4জন ব্যক্তিক অভিযুক্ত হিচাপে লৈ CBI বিশেষ আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল। তাৰ ভিতৰত 3জন অভিযুক্ত পলাতক অৱস্থাত আছে আৰু সেই পলাতক অৱস্থাত থকা হত্যাকাৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে ষ্টেণ্ডিং ৱাৰেণ্ট জাৰি কৰা হৈছে আৰু এজন অভিযুক্ত জামিনত আছে। এতিয়া আমি ABMCক প্ৰশ্ন কৰিছোঁ, অসম চৰকাৰক প্ৰশ্ন কৰিছোঁ, CBIক প্ৰশ্ন কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছোঁ যে শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দৰে এটা অতি বৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযুক্ত চাৰ্জশ্বিটেড বাই CBI কেনেকৈ জামিন লাভ কৰিলে?